না মুখ্যমন্ত্ৰীৰ যিটো ইণ্টাৰভিউ আমি চালো মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰাৰম্ভিকভাৱে 15,000কে দিব প্ৰাৰম্ভিকভাৱে 15,000 দিব ঠিক আছে কিন্তু তাৰপিছত তেওঁ কৈছে এছেছ কৰিব কিন্তু দেখা যায় যেতিয়া এছেছমেণ্ট কৰিবলৈ আহে এছেছমেণ্ট কৰাৰ পাছত যিটো ৰিপৰ্ট দিয়ে সেইমতে পইচা নিদিয়ে এইটোতহে মানুহৰ জটিলতা ঠিক আছে এছেছ নকৰাকেতো কাৰ ঘৰ ভাগি গৈছে কাৰ সকলো বস্তু বাহনি নষ্ট হৈছে সেইটো নজনাকে কাকো ৰেণ্ডমলি সবকে 10 লাখ বা 5 লাখকে দিব নোৱাৰে এইটো লজিকেল কথা যুক্তিপূৰ্ণ এইটো একচেপ্ট কৰিছো কিন্তু আপোনালোকে যেতিয়া সৰজমিন তদন্ত কৰিব যোনে যিমান পাব লাগে কাৰোবাৰ ঘৰ ভাঙি নিশ্চিন্ন হৈ গৈছে তেওঁকতো উপযুক্ত ক্ষতিপূৰণ দিব লাগিব তেওঁক যদি 15 লাখ টকা দিব লাগে 15 লাখে দিব লাগিব কাৰোবাৰ বিছনা পাতি কাঁহী বাতি সকলো শেষ হৈ গৈছে তেওঁলোকৰ গোটেই কথা বতৰাবোৰ এছেছ কৰি কৃষকৰ কৃষিভূমি কিমান নষ্ট হৈছে ঘৰ বাৰী ওয়াল ভাঙিছে দেৱাল ভাঙিছে এইবোৰ সকলো এছেছমেণ্ট ঠিক আছে মুখ্যমন্ত্ৰী এছেছমেণ্ট কৰিম বুলি কৈছে বেয়া পোৱা নাই কাৰণ কোনো সকলোকে সমানে সমান দিলে ক্ষতিগ্ৰস্ত নোহোৱা মানুহ হয়তো পাই যাব পাৰে এটোত আমি যুক্তি আছে আকচেপ্ট কৰি লৈছো কিন্তু এছেছ হোৱাৰ যাতে 3 দিন বা 4 দিনৰ পিছত 5 দিনৰ ভিতৰতে যাতে পইচাটো পায় সেইটো কিন্তু নিশ্চিত হ'ব লাগিব সেইকাৰণে হেতুৱে আমি দাবী জনাইছো তাৎক্ষণিকভাৱে নিজৰ ঘৰৰ পৰা পলস অতৰাবৰ কাৰণে বাৰী চফা কৰিবৰ কাৰণে জেউৰাখন দি ল'বৰ কাৰণে 15,000 দিব একচেপ্টেবল কিন্তু যিটো ক্ষয় ক্ষতি হৈছে ক্ষতিপূৰণ পুনৰ সংস্থাপন তাৰ কাৰণে প্ৰয়োজনীয় 10 15 20 25 যি লাখ লাগে দিব লাগিব হেতুৱে আমি দাবী উত্থাপন কৰিছো আমি লাজ দুখ পাইছো এটোৱে যে আজিলৈকে দেশৰ প্ৰধানমন্ত্ৰীয়ে একো নকলে কোনো পেকেজ নিদিলে কোনো ধৰণৰ এগৰাকীও মন্ত্ৰী অসমলৈ নাহিলে বিহাৰ উৰিষ্যা দক্ষিণ ভাৰত বা আনকি জম্মু কাশ্মীৰতো তেওঁলোকে বানপানী হলে পোনপটীয়াকৈ তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰী যে আমাৰ ইয়ালে কেন্দ্ৰীয় মন্ত্ৰী যেতিয়া নিৰ্বাচনৰ সময়ত আহে অসমৰ মুখ্যমন্ত্ৰীয়ে দীঘলীয়া তালিকাখন দিয়ে আৰু কয় যে বহুতবাৰ প্ৰধানমন্ত্ৰী আহিছে বহুতবাৰ গৃহমন্ত্ৰী আহিছে ৰেকৰ্ড কৰি দিছে এই দুখৰ দিনত কিয় ৰেকৰ্ড কৰিবলৈ অহা নাই এখন তালিকা দি দিয়ে প্ৰটকল অফিচাৰ তাৰমানে পীযুষ হাজৰিকা কাৰ লগত থাকিব জয়ন্ত মল্ল কাৰ লগত থাকিব এখন তালিকা আগতীয়াকৈ প্ৰকাশ হয় তেওঁলোকৰ বিজেপি অফিচৰ পৰা সভাপতিগৰাকীয়ে এতিয়া বানপানী শিৱসাগৰলৈ আহিব ৰাজনাথ সিং তেওঁৰ লগত প্ৰটকল অফিচাৰ কোনেটো কিয় দিব পৰা নাই শিৱসাগৰলৈ অমিত শ্বাহ আহিব চৰাইদেউলৈ ৰাজনাথ সিং আহিব যোৰহাটলৈ কোনোবা নাড্ডা আহিব এইবুলি কিয় ঘোষণা কৰিব পৰা নাই লগত 2-4জন প্ৰটকল অফিচাৰ দি তাৰমানে কেৱল মাত্ৰ প্ৰধানমন্ত্ৰীৰ ভাষণতহে এ ফৰ আছাম আৰু উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী আমি যেতিয়া এনেকুৱা ধৰণৰ বিপদ আহিলে আমি আমাৰ কাৰণে যেনেকে আমাৰ সম্পদ দেশৰো সম্পদ আমাৰ বিপদ আৰু আমাৰ সংকট দেশৰ বিপদ আৰু দেশৰ সংকট নহয় এই কথাটো প্ৰমাণ হৈছে